টেট উত্তীৰ্ণৰ হুংকাৰ তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৩০,০০০ টেট উত্তীৰ্ণক শীঘ্ৰে নিযুক্তিৰ দাবী উত্থাপন কৰিছে চৰকাৰৰ ওচৰত ৫ ছেপ্টেম্বৰৰ পূৰ্বে নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ এই দাবী উত্থাপন কৰা হৈছে অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে চৰকাৰক ঘূৰাই দিব টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাৰ্টিফিকেটসমূহ যিবোৰ চাৰ্টিফিকেট লৈ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে ভাবিছিল যে তেওঁলোকে শিক্ষকৰ চাকৰি লাভ কৰিব কিন্তু সেয়া হোৱা নাই আৰু সেইভাবে কবিত ছাত্ৰ ছাত্ৰীয়ে ক'ব বিচাৰিছে যে আমি আমাৰ চাৰ্টিফিকেট উভতাই দিম টেট উত্তীৰ্ণ প্ৰাৰ্থীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু টেট উত্তীৰ্ণক চৰকাৰে আক্ৰমণমূলক ব্যৱহাৰ কৰিছে বুলি তেওঁলোকে আন্দোলনৰ মাজেৰে ক'ব বিচাৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 10 জনক আটক কৰিছে টেট উত্তীৰ্ণক ব্যতিব্যস্ত নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে আসলতে এইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে পৰিকল্পনা কৰিছিল যে এটা আন্দোলন কৰিব প্ৰতিবাদ সাব্যস্ত কৰিব আৰু সেই খবৰ পোৱাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 10 গৰাকীকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থীক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে আৰু তাৰ বিৰুদ্ধে আজি এই সংবাদমেলৰ আয়োজন কৰিছিল কি কৈছিল কি মন্তব্য আছিল চাই লওঁ তাৰ পাছত আমি কথা পাতিম অসম চৰকাৰক আমাৰ টেট উত্তীৰ্ণ সমাজৰ পৰা অনুৰোধ জনাইছোঁ যে ৫ ছেপ্টেম্বৰৰ আগত আপোনালোকে আমাৰ যি দুৰ্দশাৰ অভাৱগ্ৰস্ততা কথাখিনি বুজি অতি সোনকালে আপোনালোকে ৫ ছেপ্টেম্বৰৰ আগত এটা মানে ডি আৰু এছ যিমানখিনি পোষ্ট খালী হৈছে এইখিনি এডভাৰটাইজমেণ্ট মুকলি কৰি দি আমাৰ আপোনালোকে নিয়োগৰ ব্যৱস্থা কৰিব লাগে আৰু তেতিয়াহে দেখিব যে যেতিয়া বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণে শিক্ষক থাকিব আন্তঃগাঁথনি উন্নয়ন হ'ব তেতিয়া আমাৰ অসমৰ ৰাজ্যও দেখিব যে শিক্ষা ব্যৱস্থাৰ কেনেকুৱা বিকাশ হৈছে আৰু তেতিয়া যেহেতু আমাৰ বিতৰ্কৰ মাজতে চলি থাকে যে প্ৰাইভেট স্কুল চৰকাৰী স্কুল তেতিয়াহে আমাৰ যিখিনি আমাৰ দুখীয়া ঘৰৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চৰকাৰী স্কুলত নামভৰ্তি কৰি এটা উপযুক্ত শিক্ষা লাভ কৰিব পাৰিব ৫ ছেপ্টেম্বৰৰ আমাৰ এডভাৰটাইজমেণ্ট মুকলি কৰিব লাগে আৰু প্ৰায় ২-৩ মাহ যিমানৰ ভিতৰত সোনকালে হয় নতুন টেট নপতাকে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু ইতিমধ্যে আমাৰ 10 গৰাকী প্ৰাৰ্থীক এই ক্ষেত্ৰত আমাক মেছেজ দিয়া সংক্ৰান্তত আমাক আটক কৰিছিলে কিন্তু বৰ্তমানলৈকে যোৱাকালিলৈকেও মানে আমাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক উঠাই নি আছিলে কিন্তু এই ক্ষেত্ৰতে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ শিক্ষকখিনিৰ লগত এনেকুৱা হাৰাশাস্তি নকৰিব আৰু যিখিনি কৰিলে তেওঁলোকে আপোনালোকে কৰিলে বাৰু আৰু অনাগত দিনত যাতে এনেকুৱা আমাৰ শিক্ষক সমাজৰ ওপৰত অত্যাচাৰ নহয় এইখিনি আপোনালোকে দৃষ্টি নিক্ষেপ কৰিব আৰু এনেকুৱা ব্যৱস্থা এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ যদি এডভাৰটাইজমেণ্ট মুকলি নকৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথলৈ ওলাই আহিব লাগিব আৰু যিখিনি আমি কাম কৰিম আইনী প্ৰক্ৰিয়াৰ মাজত কোনো ধৰণৰ মানে ক্ষয় ক্ষতি নোহোৱাকৈ আমি এনেকুৱা কামবিলাক কৰিম যিহেতু গণতন্ত্ৰত ৰাইজে ৰজা বুলি এষাৰ কথা আছে গতিকে আমি গণতন্ত্ৰৰ মাজেৰে আমি আগুৱাই যাম আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজন হ'লে আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহে আমি ঠিক আছে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই হুংকাৰটো প্ৰদান কৰিছে যে ৫ ছেপ্টেম্বৰৰ ভিতৰত নিযুক্তিৰ ব্যৱস্থা কৰক নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে কাৰণ পূৰ্বেই প্ৰায় ৩০,০০০ শিক্ষক টেট উত্তীৰ্ণ প্ৰাৰ্থী এতিয়াও আছে যি চাকৰি পোৱা নাই এতিয়াও চাকৰি পাবলৈ বাকী আছে গতিকে এইসকল প্ৰাৰ্থীক প্ৰথমতে চাকৰি দিয়ক তাৰ পাছত নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰক কিন্তু তেওঁলোক যেতিয়া চাকৰি পোৱা নাই চাকৰিৰ পৰা বঞ্চিত হৈ আছে চাকৰি বিচাৰি যেতিয়া গণতান্ত্ৰিক আন্দোলন কৰিবলৈ চেষ্টা কৰে তাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় বা তেওঁলোকক আটক কৰা হয় 10 গৰাকীকৈ এই ধৰণৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক আটক কৰিছে চৰকাৰে যাৰ তীব্ৰ বিৰোধিতা কৰা হৈছে আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে আমি আইনৰ মাজেৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু আমাক এই ক্ষেত্ৰত যেন হাৰাশাস্তি নকৰে গণতন্ত্ৰৰ যি পৰম্পৰা সেই পৰম্পৰা অটুট ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে এইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে গতিকে লক্ষণীয় হ'ব টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ এই আহ্বান চৰকাৰে কি ধৰণে বিবেচনা কৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল ৩০,০০০ বঞ্চিত প্ৰাৰ্থীৰ চাকৰি শীঘ্ৰেই হ'ব নে নহ'ব সেয়া লক্ষণীয় হ'ব